বৰহমপুৰৰ ১ নং শিলফাটাৰ এখন বাৰীত এটা প্ৰকাণ্ড দঁতাল হাতীৰ মৃতদেহ দুপৰীয়াৰ ভাগত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বন্যহস্তীটোৰ যোৱা নিশা মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। মৃত হাতীটোৰ আগৰ বাওঁ ঠেংটো অস্বাভাৱিকভাৱে ফুলি থকাৰ চিন স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় এসপ্তাহ ধৰি বন্যহস্তীটোৱে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি অঞ্চলটোত কৰি আছিল আৰ্তনাদ। কেইমাহমানৰ পূৰ্বে বৰহমপুৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি থকা অসুস্থ হাতীটো বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। হাতীৰ জাকৰ লগত হোৱা সংঘৰ্ষৰ ফলতে বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে। বন্যহস্তীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ সমাপন কৰি সেই স্থানতে সমাধিস্থ কৰাৰ দিহা কৰিছে বন বিভাগে। জাগাখনৰ নামটো কি? জাগাখনৰ নাম শিলফটা, ১ নং শিলফটা। কোন ৰাজহ চক্ৰৰ অন্তৰ্গত? সামগ্ৰী ৰাজহ চক্ৰ। আৰু বন বিভাগ কোন? কঠীয়াতলী আঞ্চলিক বন। এই কথা হ'ল কেতিয়া হাতীটোক দেখিছিলে আপোনালোকে? এসপ্তাহমান হ'ল হাতী দেখাটো। এসপ্তাহ গাঁৱৰ ৰাইজে দেখিছে, কিন্তু মই মানে ধৰি লওক মইতো ইফালে বেছি নাহোঁ যে। তাৰপিছত যোৱাকালি মই পথাৰত আহোঁতে কিন্তু আমাৰ এইটো ছাইডত মানে চিঞৰ বাখৰ কৰি থকাটো দেখিছোঁ। তাৰপিছত আজি মই পথাৰত আছিলোঁ, ১২টা বজাত মই ঘৰত আহি পাইছোঁ। তাৰপিছত ছোৱালীজনীয়ে মোক ক'লে যে বাবা আমাৰ সৰিয়হবাৰীত কিবা হাতী মৰি থকা পৰি আছে বুলি শুনিছোঁ। তাৰপিছত তেতিয়া আৰু মই ধুমধামকৈ আহি দেখা পাইছোঁ, হয় হাতীটো পৰি থকা দেখিছোঁ। মতা নে মাইকী হাতী? মতা হাতী। দাঁত আছেনে? দাঁত আছে অকণ, বেছি ডাঙৰ নহয়। এই বাওঁ ভৰিটো আগফালৰ এইটো ফুলি আছে নেকি? বাওঁ এতিয়া দেখাটো দেখিছোঁ অলপ ফুলি থকাটো। এনেই ই কি বুলি কয় হাতীটোক? ইয়াত লেঙেৰা হাতী বুলি কয় নেকি? লেঙেৰা হাতী বুলিয়ে কয়। হয়, এই তাৰ আগতো ই অহা যোৱা কৰে নেকি হাতীটোৱে? আগততো তেনেকৈ নাছিল, এসপ্তাহমানৰ হেৰিহে ইয়াত দেখা পাইছে মানে, আগত কিন্তু ইয়াত দেখা নাই। আজি দুপৰীয়া গম পায় তাৰমানে? অঁ, আজি দুপৰীয়াহে গম পাইছোঁ। মূৰতে ৰাতি মৰিছে চাগে? ৰাতি মৰিছে নে কেতিয়া মৰিছে এইটো মই ক'ব নোৱাৰোঁ, গম নাপায়। এতিয়া ফৰেষ্টৰ মানুহ আহিছে? ফৰেষ্টৰ মানুহ মই খবৰ দিছোঁ। হয়, আহিছে। তাৰপিছত সিহঁতে আহি পেলাই গ'ল। হয়, তাৰপিছত কাৰ্বি আংলঙৰো আহিছে। তাৰপিছত কাৰ্বি আংলং কৈছে যে আমাৰ নপৰে, সেইটো কঠীয়াতলীৰ সিৰহে পৰিব। তাৰপিছত তেখেতসকলে আহি পাইছে। হয়, এতিয়া কথা হ'ল ইয়াতো ফুটাৰ ব্যৱস্থা কৰিছে? ফুটাৰ ব্যৱস্থা এতিয়া বৰ্তমানলৈকে কৰা নাই, ডক্টৰ নাহালৈকে কৰিব। তাৰপিছত হেৰি হ'ব বুলি কৈছে আৰু। হয়, এনেই ক'ৰবাত অনিষ্ট কৰিছিলে নেকি? অনিষ্ট তেনেকৈ কৰা নাই। একো কৰা নাই।